তামুলপুৰত আজি বিজয় সংকল্প যাত্ৰাত অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জিলাখনৰ দৰংগাজুলি আৰু নাগৰিজুলি আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত এই কাৰ্যসূচী গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। তিনিওটা সমষ্টিত তিনিখনকৈ গুৰুত্বপূৰ্ণ সভাত অংশ ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছেপ্টেম্বৰত হ'বলগীয়া পৰিষদীয় নিৰ্বাচনৰ বাবে বিটিআৰ এলেকাত তৎপৰতা বৃদ্ধি কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই বিজয় সংকল্প যাত্ৰাত অংশ লৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আমি পুনে পুনে আপোনালোকক তামুলপুৰৰ যি মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ দিনটোৰ প্ৰথমখন সভা সেই সভাৰ মাজলৈ লৈ গৈছো। কাৰোবাৰ যদি অশুদ্ধকৈ ভোটাৰ লিষ্টত নাম প্ৰকাশ হৈছে, এই গোটেইবিলাক বিষয় চোৱা চিতা কৰি অহা 5 আগষ্টৰ ভিতৰত সকলো যি ভোটাৰ সেই ভোটাৰৰ নাম যাতে ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ এখন শুদ্ধ ভোটাৰ তালিকা আমাৰ এই অঞ্চলত আমি নিৰ্মাণ কৰিব পাৰোঁ। শুদ্ধ ভোটাৰ তালিকা এখনৰ জৰিয়তে আমি সমগ্ৰ নিৰ্বাচনটো পৰিচালনা কৰিব পাৰোঁ। সেই কামটো প্ৰতিটো বুথৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে আপোনালোকে হয়তো কাম কৰিছে, যিখিনি বাকী আছে এইখিনি আপোনালোকে সোনকালে কৰি পেলাব। আমাৰ বিটিআৰৰ যি পৰিৱেশ, সেই পৰিৱেশ পূৰ্বতকৈ পূৰ্বৰ বিটিআৰ বুলি ক'লে এখন এনেকুৱা বিটিআৰ যিখন বিটিআৰত প্ৰতিদিন প্ৰতিনিয়ত অশান্তি অস্থিৰ পৰিৱেশ আছিল। আজি যদি ক'ৰবাত বোমা বিস্ফোৰণ হৈছে আৰু কাইলৈ ক'ৰবাত হয়তো গোষ্ঠী সংঘৰ্ষ হৈছে, ক'ৰবাত যদি ধন দাবী হৈছে, ক'ৰবাত হয়তো আন্দোলন হৈছে। এনেকুৱা এক অশান্তি অস্থিৰ পৰিৱেশ বিটিআৰত 4টা দশক জুৰি চলি আছিল। 4টা দশকত 4000তকৈ অধিক লোকে এই বিটিআৰত প্ৰাণ বলিদান দিব লগা হৈছিল। কিন্তু বিগত প্ৰায় 5টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত কেন্দ্ৰ চৰকাৰ আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি বিটিআৰত শান্তি প্ৰতিষ্ঠা হোৱাই নহয়, ইয়াৰ উন্নয়নো ত্বৰান্বিত হৈছে। তামুলপুৰত মেডিকেল কলেজ হ'ব, কোনোবা কল্পনা কৰিব পাৰিছিল নেকি? কোনো কল্পনা কৰিব নোৱাৰা বিষয় এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি তামুলপুৰবাসী ৰাইজক উপহাৰ দিছে। আজি আমি ডোং সমিতিসমূহৰ সমস্যাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান গুৰুত্ব দিছে। যেতিয়া তেখেত আহিছিল আজি 15 দিন আগত, তেতিয়া সকলো ডোং সমিতিৰ বিষয়ববীয়াৰ লগত তেখেতে আলোচনাত বহিছে। বিজ্ঞানসন্মতভাৱে আমাৰ যি এই অঞ্চলৰ সমস্যা, পানীৰ যি সমস্যা, সেই সমস্যাটো সমাধান কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক প্ৰায়ৰিটি প্ৰাথমিকতাৰ আধাৰত তেখেতে এই সমস্যাটোৰ এটা বিজ্ঞানসন্মত স্থায়ী সমাধানৰ কাৰণে ইতিমধ্যে জলসিঞ্চন মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। আমি সকলোৱে জানো যে এই অঞ্চল বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ অঞ্চল। এই অঞ্চলত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে অনাগত দিনত যাতে সম বিকাশৰ মন্ত্ৰেৰে আগবাঢ়ি যাব পাৰে, সকলোৱে যাতে ন্যায় পায় আৰু সকলোৱে যাতে সম অধিকাৰ পায়, এই বিষয়টোত ভাৰতীয় জনতা পাৰ্টীয়ে আটাইতকৈ গুৰুত্ব প্ৰদান কৰিছে। এই অঞ্চলৰ মাটিৰ সমস্যা, এই মাটিৰ সমস্যাটো এটা আমি সকলোৱে জানো এটা দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাৰ সমাধানৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু কথা চিন্তা কৰিছে, যাতে অনাগত 5 বছৰত মাটিৰ সমস্যাটোৰ স্থায়ী এটা সমাধান সূত্ৰ আমি উলিয়াব পাৰোঁ। আজি আমি সকলোৱে জানো আমাৰ আঙ্গাৰধোৱা যি অঞ্চল আছিল, সেই আঙ্গাৰধোৱা অঞ্চলত মাত্ৰ এখন হাইস্কুল আছিল, এমই স্কুল আছিলে। সেই এমই স্কুলখনত কোনোবা 10 কিলোমিটাৰ দূৰৰ পৰা পঢ়িবলৈ আহে, কোনোবা 5 কিলোমিটাৰ দূৰৰ পৰা পঢ়িবলৈ আহে। কিন্তু এমই স্কুল 7+ পাছ কৰাৰ পিছত হাইস্কুল পঢ়িবৰ কাৰণে আঙ্গাৰধোৱা অঞ্চলত কোনো হাইস্কুল নাছিল। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আপোনালোকৰ পৰাও এটা সঁহাৰি বিচাৰিম, ধন্যবাদ দিব বিচাৰিম যে আঙাৰকাটা এমই স্কুলক আজি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 15 দিন আগত হাইস্কুললৈ উন্নীত কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবে এটা জোৰদাৰ হাত চাপৰি মই আপোনালোকৰ পৰা আশা কৰিছোঁ।
অকল এইটোৱে নহয়, পাগলদিয়াৰ ওপৰত দলং নিৰ্মাণকে ধৰি বিভিন্ন ৰাস্তা ঘাট আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াত সম্ভৱ হৈ পৰিছে। আজি যদি 5খন জিলাৰ ভিতৰত সৰ্বাধিক যদি উন্নয়নৰ দিশত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰয়াস কৰিছে, তামুলপুৰ জিলাখনে ইয়াৰ এক মেজৰ অংশ, ডাঙৰ অংশ এটা পাবলৈ সক্ষম হৈছে। কিন্তু এয়া মাত্ৰ ট্ৰেইলাৰহে, এয়া ট্ৰেইলাৰহে। কাৰণ বিটিআৰত আমি যদিও শাসনত আছো, চৰকাৰত অংশগ্ৰহণ অংশীদাৰিত্ব আছে, কিন্তু সম্পূৰ্ণ অংশীদাৰিত্ব আমাৰ এতিয়ালৈকে অহা নাই। কিন্তু যদি 2025ৰ নিৰ্বাচনৰ পিছত, ছেপ্টেম্বৰৰ বিটিআৰ নিৰ্বাচনৰ পিছত ভাৰতীয় জনতা পাৰ্টি নিশ্চিতভাৱে আজি আপোনালোকক কৈছো, বিটিআৰ চৰকাৰ গঠনত নিৰ্ণায়ক শক্তি হিচাপে আগবাঢ়ি আহিছে। নিৰ্ণায়ক শক্তি বিজেপি যোনফালে থাকিব সেইফালে চৰকাৰ গঠন হ'ব। ইয়াত কোনো ধৰণৰ শংকা, কোনো ধৰণৰ অনিশ্চয়তা নাই।